নমস্কাৰ বন্ধু বান্ধৱীসকল, মই আপোনাক সৰুলৈকে ৰিচেণ্ট কাৰেণ্ট এফেয়াৰ আৰু মেনি এপৰ ইউটিউব চেনেলৰ ভিডিঅ'লৈ স্বাগতম জনালোঁ। চ' বন্ধু বান্ধৱীসকল, এইটো ভিডিঅ'ত আপোনালোকক মই ষ্টেপ বাই ষ্টেপ এপ্লাই কৰি কিনে দেখাই দিবলৈ যত্ন কৰিম যে আপোনালোকৰ যোৱাকালি 133টা পদৰ কাৰণে ডাইৰেক্টৰেট অফ ইকনমিক এণ্ড ষ্টেটিক্সৰ ডিপাৰ্টমেণ্টৰ ফালৰ পৰা অসমৰ ফালৰ পৰা যি ৰিক্ৰুইটমেণ্ট আহিছিলে, এই পদকেইটাৰ কাৰণে আপোনালোকক মই এই ভিডিঅ'টোত ষ্টেপ বাই ষ্টেপ মোবাইলতে কেনেকৈ এপ্লাই কৰিব সেই বিষয়ে গোটেইখিনি কথা ভিডিঅ'টোত জনাই দিবলৈ যত্ন কৰিম। চ' আপোনালোকে ভিডিঅ'টো শেষলৈকে চাওক, গোটেইকেইটা ষ্টেপ প্ৰথমতে চাই লওক, তাৰপিছত আপোনালোকে নিজে এপ্লাই কৰিবলৈ যত্ন কৰক। চ' ইয়াৰ কাৰণে এই 133টা পদৰ কাৰণে ৰিক্ৰুইটমেণ্টৰ কাৰণে আপোনালোকৰ মেট্ৰিক পাছৰ পৰা আপোনালোকৰ গ্ৰেজুৱেশ্যন পাছলৈকে সকলোৱে এপ্লাই কৰিব পাৰিব। চ' এতিয়া বেছি কথা নকৈ কিনে এতিয়া আমি কৰোঁ এপ্লাইটো আৰম্ভ কৰি দিওঁ। তাৰ কাৰণে আপোনালোকে SLP এইটো এড্ৰেছ slp.rb.assam.in এইটো ৱেবছাইটলৈকে আপোনালোকে আহিব লাগিব, অসম ৰিক্ৰুইটমেণ্ট বৰ্ডৰ ৱেবছাইট। ইয়াত আহি কিনে আপোনালোকে তলত এই লিংকটো পাব যে ক্লিক হিয়াৰ টু এপ্লাই, গতিকে এইটোতে আপোনালোকে ক্লিক কৰি দিয়ক লগে লগে আপোনালোকে এপ্লিকেশ্যনৰ পেজটো খোল খাই যাব। চ' চাওক, এতিয়া এনেকুৱা ধৰণৰ ইণ্টাৰফেচটো খোল খালে। ইয়াত আপোনালোকে চাব পাৰে যে অনলাইন এপ্লিকেশ্যন ফৰ দ্য ভেৰিয়াছ পোষ্ট অফ আণ্ডাৰ ডাইৰেক্টৰেট অফ ইকনমিক্স এণ্ড ষ্টেটিষ্টিক্স ডিপাৰ্টমেণ্ট অসমৰ ফালৰ পৰা আছে। চ' ইয়াত এপ্লিকেশ্যন নটিচ এখন আছে। ইয়াত আপোনালোকে চাওক, ইয়াত এইবোৰ ইম্পৰ্টেণ্ট কথাবোৰ আছে যে কেতিয়াৰ পৰা অনলাইন হ'ব। আজিৰ পৰা অনলাইন হৈছে, 15 তাৰিখলৈকে অক্টোবৰ থাকিব। ইয়াত ফোন নম্বৰ কেইটামান দিছে, এইটোত আপোনালোকে কণ্টেক্ট কৰিব পাৰে, যদিহে কিবা প্ৰব্লেম পায় আমি মেইলো কৰিব পাৰে। আৰু লগতে আপোনালোকে এই লিংকটোত ক্লিক কৰি কিনে এডভাৰটাইজমেণ্টখন ডাউনলোড কৰি ল'ব পাৰিব। চ' এতিয়া এইখিনি কথা গম পালে আপোনালোকে। চ' ইয়াত কৈছে অলৰেডি লগ ইন, যদি আপোনালোকে অলৰেডি মানে ৰেজিষ্টাৰ কৰিছে তেনেহ'লে ইয়াত লগ ইন কৰিব লাগিব। যিহেতু আমি অলৰেডি ৰেজিষ্টাৰ কৰা নাই, গতিকে আমি কি কৰিব লাগিব, গ' টু ৰেজিষ্ট্ৰেশ্যন কৰিব লাগিব। এইটো গ' টু ৰেজিষ্ট্ৰেশ্যন কৰি কিনে আপোনালোকে আমি অনলাইনটো এপ্লাই কৰিব লাগিব। চ' আমি কি কৰোঁ, গ' টু ৰেজিষ্ট্ৰেশ্যন ক্লিক কৰি দিলোঁ। ক্লিক কৰি দিয়াৰ লগে লগে আমি এতিয়া নেক্সট ষ্টেপটো গৈ পাওঁ। চ' বন্ধুসকল, ইয়াত আমাৰ প্ৰথম পেজটো খোল খালে। ইয়াত কথা এটা সুধিছে, এইটো চাওক। মই আপোনালোকক যোৱাকালিও এডভাৰটাইজমেণ্টটো যেতিয়া কৈছিলোঁ তেতিয়াও কৈছিলোঁ যে ইয়াত 2014 চনত 170টা পদৰ কাৰণে গ্ৰেড 3 লেভেলৰ পদৰ কাৰণে আপোনালোকৰ ডাইৰেক্টৰেট অফ ইকনমিক্স আৰু ষ্টেটিক্স ডিপাৰ্টমেণ্টৰ পৰা 170টা পদৰ কাৰণে এপ্লিকেশ্যন ওলাইছিলে। আৰু সেইকেইটা পদত যোনে যোনে এপ্লাই কৰিছিলে, ইয়াত আপোনালোকে প্ৰথম লিংকটোত আপোনালোকে ক্লিক কৰিব লাগিব। প্ৰথম লিংকটোত ক্লিক কৰি কিনে আপোনালোকে এপ্লাইটো প্ৰচেছ কৰিব লাগিব। চাওক, যিসকলে 14ত এপ্লাই কৰিছিলে তেওঁলোকৰ কাৰণে তেওঁলোকে নতুনকৈ এপ্লাই কৰিব লাগিব। আৰু যিসকলে নতুনকৈ কৰিব গৈ আছে তেওঁলোকে এই তলত যিটো লিংক আছে এই লিংকটোত আপোনালোকে ক্লিক কৰিব লাগিব। চ' এতিয়া এই লিংকটোত আমি প্ৰথম ওপৰৰ লিংকটোত এবাৰ চাই লওঁ কি আছে। চ' বন্ধু বান্ধৱীসকল, আগতে যদি আপোনালোকে কৰিছিলে তেনেহ'লে আপোনালোকৰ ইয়াত কৈছে যে চাৰ্চ ইউৰ অল্ড এপ্লিকেশ্যন। আপোনালোকৰ অল্ড এপ্লিকেশ্যনটো ইয়াত বিচাৰিব কৈছে। তাৰ কাৰণে আপোনালোকে ডিষ্ট্ৰিক্টটো ভৰাব লাগিব, আপোনালোকে জেণ্ডাৰটো ভৰাব লাগিব আৰু কেটেগৰীটো চুজ কৰিব লাগিব। কেটেগৰীটো চুজ কৰি আপোনালোকে কি কৰিব লাগিব, ছাবমিটত ক্লিক কৰি দিয়াৰ লগে লগে আপোনাৰ নেক্সট প্ৰচেছবোৰ আহি যাব। যিহেতু আমি 14ত এপ্লাই কৰা নাছিলোঁ, গতিকে এতিয়া আমি কি কৰিম, পেজটো বেক কৰিম। বেক কৰি কিনে নিউ এপ্লিকেণ্ট হিচাপে ক্লিক কৰিবলৈ যত্ন কৰিম, নিউ এপ্লিকেণ্ট হিচাপে আমি কৰিবলৈ যত্ন কৰিম। চ' এতিয়া মই কি কৰিলোঁ, বেক কৰিলোঁ। বেক কৰি কিনে কৰিলোঁ যে এতিয়া চাওক, আমি কি যিহেতু নতুনকৈ কৰি আছোঁ, গতিকে আমি নিউ এপ্লিকেণ্টত ক্লিক হিয়াৰত এপ্লাইত ক্লিক কৰি দিলোঁ। চ' ইয়াতে আমাৰ আহি গৈছে, এই সকলোখিনি কথা আহি গৈছে। চ' ইয়াত আমি প্ৰথমতে ভৰাব লাগিব ৰেজিষ্ট্ৰেশ্যনটো আহি গৈছে। ইয়াত প্ৰথম নেম ঠিক ভৰাব লাগিব, মিডল নেম, লাষ্ট নেম। যদি আপোনালোকৰ মিডল নেম আছে তেনেহ'লে ভৰাব পাৰে। তাৰপিছত আপোনালোকে সুধিছে পাৰ্চন উইথ ডিচেবিলিটি হয় নেকি, যদি হয় য়েছ কৰিব, নহ'লে ন' কৰিব। তাৰপিছত আপোনালোকে কাষ্টটো চিলেক্ট কৰিব লাগিব, নিজৰ কাষ্টটো জেনেৰেল, ST OBC সকলো চিলেক্ট কৰি ল'ব। এক্স চাৰ্ভিচমেন হয় নেকি সুধিছে, জেণ্ডাৰটো চিলেক্ট কৰি ল'ব, ডেট অফ বাৰ্থটো বহাই দিব। এমপ্লয়মেণ্ট এক্সচেঞ্জ কাৰ্ডৰ ৰেজিষ্ট্ৰেশ্যন নম্বৰটো এইটো মাষ্ট বুলি কৈছিলে, গতিকে আপোনালোকে এই নম্বৰটো ইয়াত ভৰাব লাগিব। তাৰপিছত কোৱালিফিকেশ্যন, আপোনালোকৰ হাইষ্ট কোৱালিফিকেশ্যন কি আছে সেইটো ইয়াত ভৰাব, এনি গ্ৰেজুৱেটলৈকে আছে। চ' এইখিনি ভৰাব। তাৰপিছত ইয়াত সুধিছে আদাৰ কোৱালিফিকেশ্যন মেথামেটিক্স, ইকনমিক্স, ষ্টেটিষ্টিক্স এছ ওৱান ছাবজেক্ট অফ ইউ গ্ৰেজুৱেশ্যনত এখন ছাবজেক্ট হিচাপে আছিল নেকি, যদি আছিলে টিক মাৰ্ক দিয়ক। তাৰপিছত যদি কম্পিউটাৰ চাৰ্টিফিকেট আছে নেকি সুধিছে, যদি আছে তেনেহ'লে ইয়াত এই বক্সকেইটাত আপোনালোকে কি কৰিব, এনেকুৱা টিক মাৰ্ক দি দিব, যদিহে আছে। তাৰপিছত সুধিছে আপোনালোকৰ ডিপ্ল'মা ইন ফাইন আৰ্টছ এণ্ড নলেজ ইন কম্পিউটাৰ গ্ৰাফিক্স, আপোনালোকৰ এইখন ফাইন আৰ্টছত আপোনালোকৰ নলেজ আছে নেকি সুধিছে, যদি আছে য়েছ কৰিব, নাথাকিলে ন' কৰিব। ৱৰ্ড প্ৰচেছিঙৰ কথাবোৰ আপোনালোকে জানে নেকি, বা স্প্ৰেডশ্বীটৰ, প্ৰেজেণ্টেশ্যন, গ্ৰাফিক্সৰ এইবোৰ কথা জানে নেকি সুধিছে, যদিহে জানে য়েছ কৰক, নাজানিলে অভিয়াছলি ন' কৰিব। তাৰপিছত সুধিছে এক্সপিৰিয়েঞ্চ ইন ড্ৰাফটিং ইংৰাজী আৰু এছামিজ, প্ৰিচেছ কম্প'জিং, ডেছক্ৰাইব, ৱৰ্কিং নলেজ অফ MS ৱৰ্ড এণ্ড আদাৰ IC টুল। যদি আপোনালোকে এই কম্পিউটাৰ নলেজবোৰ জানে তেনেহ'লে আপোনালোকে য়েছ কৰিব, নাজানিলে ন' কৰিব। তাৰপিছত নলেজ অফ কম্পিউটাৰ প্ৰফিচিয়েঞ্চি ফৰ ডাটা কালেকশ্যন আৰু ট্ৰান্সমিশ্যন ফ্ৰম ফিল্ড লেভেল থ্ৰু অনলাইন। চ' আপোনালোকৰ যে এইটো আপোনালোকৰ ডাটা কালেকশ্যন এণ্ড ট্ৰান্সমিশ্যন ফ্ৰম ফিল্ড লেভেল থ্ৰু অনলাইন, গতিকে আপোনালোকে এইটো ক্ষেত্ৰত যদি আপোনালোকৰ এক্সপিৰিয়েঞ্চ আছে তেনেহ'লে এই বক্সটোত টিক কৰিব, যদিহে নাই আপোনালোকে টিক কৰিব নালাগে। তাৰপিছত আপোনালোকে তলত ইমেইল এড্ৰেছটো আপোনালোকে দিব লাগিব, ইমেইল এড্ৰেছ দিব লাগিব, ফোন নম্বৰ দিব লাগিব। তাৰপিছত আপোনালোকে নিজে এটা পাছৱৰ্ড বনাই ল'ব লাগিব। পাছৱৰ্ডটো আপোনালোকে বনাই কিনে ইয়াত আপোনালোক এই বক্সটো আপোনালোকে ক্লিক কৰিব, ক্লিক কৰি কি কৰক, ৰেজিষ্টাৰত ক্লিক কৰি দিয়ক।
ৰেজিষ্টাৰত ক্লিক কৰি দিয়াৰ লগে লগে আপোনালোকৰ ৰেজিষ্ট্ৰেশ্যনটো ফিল আপ হৈ যাব, মানে আপোনালোকৰ ৰেজিষ্টাৰ কৰিলে। ৰেজিষ্টাৰ কৰাৰ পিছত আপোনালোকে এইখিনি ফিল আপ কৰি লওক, ফিল আপ কৰি কাৰণে নেক্সট ষ্টেপটোলৈ ৰেজিষ্টাৰত ক্লিক কৰি নেক্সট ষ্টেপটোলৈ গৈ পাব। বন্ধু বান্ধৱ হ'ল এতিয়া চাওক আপোনালোকৰ এপ্লিকেশ্যন প্ৰচেছটো যেতিয়া আপোনালোকে ৰেজিষ্ট্ৰেশ্যন ক্লিক কৰিলে আপোনালোকৰ এই প্ৰচেছ ষ্টেপটো আহি গ'ল। ইয়াত কিছুমান ইম্পৰ্টেণ্ট কথা কৈছে এপ্লিকেশ্যন কৰাৰ আগত, এই ইম্পৰ্টেণ্ট কথাখিনি আমাক চাই লওক। ইয়াত প্ৰথমতে কৈছে যে ব্যক্তিজন মানে যিজন কেণ্ডিডেট সেই কেণ্ডিডেট প্ৰাৰ্থীজন হ'ব লাগিব ভাৰতীয় নাগৰিক আৰু লগতে অসমৰ বাসিন্দা হ'ব লাগিব, আৰু প্ৰাৰ্থীজনৰ নিজৰ মোবাইল নম্বৰ থাকিব লাগিব। এপ্লিকেশ্যন ফিল আপ কৰাৰ সময়ত ৰিফ্ৰেছ কৰিবলৈ মানা কৰিছে বা ৰিলোড কৰিবলৈ মানা কৰিছে। ডকুমেণ্ট আপোনালোকে চাওক ফটোগ্ৰাফৰ চাইজটো দিছে 50 KBৰ পৰা 450 KBৰ ভিতৰত, আৰু ইয়াৰ ফৰ্মেটটো দিছে JPG বা JPEG ফৰ্মেটত থাকিব লাগিব। প্ৰাৰ্থীৰ চহীটো দিছে 20 পৰা 100 KBৰ ভিতৰত। সকলোবোৰ ডকুমেণ্ট JPEG ফৰ্মেটত থাকিব লাগিব। বয়সৰ প্ৰমাণপত্ৰ মানে আপোনালোকৰ মেট্ৰিকৰ এডমিট কাৰ্ডখন বা আপোনালোকৰ বাৰ্থৰ আপোনালোকৰ ডিলিটেড ডকুমেণ্টছবোৰ দিলেও হ'ব পাৰে, কিন্তু ইয়াত মেট্ৰিকৰ এডমিট কাৰ্ডৰ বিষয়ে উল্লেখ কৰিছে, গতিকে আপোনালোকে মেট্ৰিকৰ এডমিট কাৰ্ডখন দিব। চ' ইয়াত চাইজটো দিছে 100 পৰা 450 KB। তাৰপিছত যিটো পোষ্টৰ কাৰণে এপ্লাই কৰে সেই পোষ্টৰ আপোনালোকৰ ন্যূনতম যিটো কোৱালিফিকেশ্যন থাকিব তাৰ মাৰ্কশ্বিট বা চাৰ্টিফিকেট পাছ চাৰ্টিফিকেট আপোনালোকে আপলোড কৰিব লাগিব। OBC বা SCৰ কাৰণে আপোনালোকে তাৰ সংশ্লিষ্ট বিভাগৰ পৰা ST চাৰ্টিফিকেটটো আপলোড কৰিব লাগিব, কাষ্টৰ চাৰ্টিফিকেটটো। পাৰ্চন উইথ ডিছেবিলিটিছৰ চাৰ্টিফিকেট আপোনালোকে যদি হয় তেনেহ'লে সেই চাৰ্টিফিকেট আপলোড কৰিব লাগিব। এক্স ছাৰ্ভিচমেনৰ হ'লে সেই এক্স ছাৰ্ভিচমেনৰ চাৰ্ভিচৰ আপোনালোকৰ চাৰ্টিফিকেটবোৰ আপলোড কৰিব লাগিব। কম্পিউটাৰ ডিপ্ল'মাৰ চাৰ্টিফিকেটটো আপলোড কৰিব লাগিব। আৰু এই সকলোবোৰ ডকুমেণ্টছ 100 পৰা 450 KBৰ ভিতৰত হয়, গতিকে এমপ্লয়মেণ্ট এক্সচেঞ্জ কাৰ্ডৰ যিটো আপোনালোকৰ চাৰ্টিফিকেট থাকিব সেই চাৰ্টিফিকেটটো আপলোড দিবলৈ লাগিব। আৰু লগতে ইকনমিকেলি উইকাৰ ছেকশ্যন EWSৰ কাৰণে এপ্লাই কৰিলে তাৰ চাৰ্টিফিকেটবোৰ আপলোড কৰিব লাগিব। চ' বন্ধুসকল ইয়াত কৈছে আপোনালোকে গোটেইখিনি ফিল আপ কৰাৰ পিছত ফাইনেল ছাবমিট কৰাৰ আগত গোটেইখিনি ঠিকে থাকে ভৰাইছে নাই সেইটো চাবলৈ গ'লে, আৰু ফাইনেল ছাবমিট কৰাৰ পিছত আপোনালোকৰ একনলেজমেণ্ট ফৰ্ম এখন পাব, য'ত আপোনালোকৰ এপ্লিকেশ্যন ID আৰু প্ৰাৰ্থীৰ ডিটেইলছবোৰ থাকিব। গতিকে আপোনালোকে এই এপ্লিকেশ্যন IDটো পিছলৈ ভৱিষ্যত দৰকাৰ হ'ব, গতিকে এইটো ৰাখি থ'বলৈ কৈছে। চ' এতিয়া কোনো ধৰণৰ এপ্লিকেশ্যন ফিজ নালাগে, গতিকে এইখিনি ইম্পৰ্টেণ্ট কথা, এইখিনি আপোনালোকক মই কৈ দিবলৈ যত্ন কৰিলোঁ। চ' এতিয়া কি কৰিব আপোনালোকে এপ্লাই হিয়াৰত ক্লিক কৰি দিয়ক। এপ্লাই হিয়াৰত ক্লিক কৰি দিয়াৰ লগে লগে আমাৰ এপ্লিকেশ্যন যিখন ফৰ্ম থাকিব সেই ফৰ্মটো ওলাই যাব। চ' বন্ধু বান্ধৱ গ'ল এতিয়া চাওক, এতিয়া আপোনালোকৰ প্ৰথম ষ্টেপটো আহি গ'ল। ইয়াত এপ্লিকেশ্যন ফৰ্মত কিমানটা ষ্টেপ আছে চাই ল'ব। পাৰ্চনেল ডিটেইলছ ভৰাব লাগিব, পোষ্ট ডিটেইলছ, পাৰ্চনেল ডিটেইলছ, কণ্টেক্ট ডিটেইলছবোৰ ভৰাব লাগিব, তাৰপিছত ডকুমেণ্ট আপলোড কৰিব লাগিব, আৰু লগতে প্ৰিভিউ। টোটেল 5টা ষ্টেপ আছে, এই 5টা ষ্টেপত আপোনালোকৰ এপ্লিকেশ্যন ফৰ্মখন ফিল আপ হৈ যাব। চ' ইয়াত আপোনালোকে চাওক ইনষ্ট্ৰাকশ্যনবোৰ ইয়াৰ পৰা পঢ়ি যাব পাৰে, মই আগতেও কৈ দিলোঁ। চ' আপোনালোকে যি ৰেজিষ্ট্ৰেশ্যন কৰিছিলে, ৰেজিষ্ট্ৰেশ্যন কৰোঁতে এনেকুৱা ধৰণৰ কিছুমান কথা সুধিছিলে, সেইবোৰ আপোনালোকে কি ধৰণে টিক মাৰ্ক কৰিছে সেইটোৰ ওপৰত আপোনাৰ তলত দিছে পোষ্টবোৰ আপোনালোকৰ দি দিছে, মানে আপোনালোকে কোনটো পোষ্টৰ কাৰণে ইলিজিবল হয় সেইটো ইয়াত দিছে। চ' আপোনালোকে ইয়াৰ পৰা পোষ্ট চিলেক্ট কৰিব পাৰে। চ' আপোনালোকে কোনটো পোষ্টৰ কাৰণে এপ্লাই কৰিব বিচাৰে। চ' ইয়াত আপোনালোকৰ যিমানবোৰ পোষ্ট আহিছে সেই সকলোবোৰ পোষ্টতে আপোনালোকে কি কৰক এপ্লাই কৰি দিয়ক। মানে তাৰ কাৰণে আপোনালোকে কি কৰিব, এই বক্সবোৰত আপোনালোকে টিক মাৰ্ক দি দিব, এনেধৰণে টিক মাৰ্ক দি দিয়ক। টিক মাৰ্ক কেনেকৈ দিব এইটো চাওক, এইটোত ক্লিক কৰি দিলে টিক মাৰ্কটো অট'মেটিক আহি যাব। এইখিনি আপোনালোকে কৰিলে, এইখিনি কৰি কিনে আপুনি কি কৰিব, ছেভ আৰু কণ্টিনিউত ক্লিক কৰি দিয়ক। ছেভ আৰু কণ্টিনিউত ক্লিক কৰি দিয়াৰ লগে লগে আপোনালোকৰ নেক্সট ষ্টেপটো আহি যাব। চ' তাৰ আগতে আপোনালোকে এইখিনি ইয়াত আপোনালোকে চাব কোনটো পদৰ কাৰণে কিমানটা পদ খালী আছে বা ইয়াৰ দৰমহাটো কিমান, এইখিনি আপোনালোকে চাই ল'ব পাৰে। চ' এতিয়া মই ছেভ আৰু নেক্সটত ক্লিক কৰি দিলোঁ। চ' বন্ধু বান্ধৱী গ'ল, এতিয়া আমাৰ নেক্সট ষ্টেপটো আহি গ'ল। নেক্সট ষ্টেপটো আপোনালোকে চাব, এইটো পোষ্ট ডিটেইলছৰে হয়। চ' এই পোষ্ট ডিটেইলছৰ তলপিনে যদি আপোনালোকে আহে, তলপিনে আহিলে ইয়াত চাব আপোনালোকে প্ৰিফাৰেঞ্চ দিব লাগিব। ওপৰটোত আপোনালোকে চিলেক্ট কৰিলে যে কোনটো পোষ্টৰ কাৰণে এপ্লাই কৰিব বিচাৰে সেইটো চিলেক্ট কৰিলে। এতিয়া এইটো পেজত আপোনালোকে কি কৰিব লাগিব, ইয়াৰ পৰা পোষ্টবোৰ চিলেক্ট কৰিব লাগিব। চ' এতিয়া মই প্ৰথমটো কওঁ, ছাপ'জ এইটো মই ক্লিক কৰিলোঁ। ইয়াত আপোনালোকে কি পোষ্টৰ কাৰণে ইলিজিবল হয় গোটেইবোৰ পোষ্ট ইয়াত ওলাই গৈছে। চ' ইয়াৰ পৰা আপোনালোকে চিলেক্ট কৰিব লাগিব কোনটোক আপোনালোকে ফাৰ্ষ্ট প্ৰিফাৰেঞ্চ দিব, ছেকেণ্ড প্ৰিফাৰেঞ্চ দিব, থাৰ্ড প্ৰিফাৰেঞ্চ দিব। এনেকুৱা ধৰণে আপোনালোকে এই পোষ্টকেইটা কি কৰক, চিলেক্ট কৰি লওক। নিজৰ ইচ্ছামতে নিজে যেনেকৈ বিচাৰে তেনেকুৱা ধৰণে আপোনালোকে চিলেক্ট কৰি লওক। ছাপ'জ এইটো মই কৰিলোঁ যে ছাব ইনস্পেক্টৰ অফ ষ্টেটিষ্টিক্স। ঠিক তেনেদৰে আপোনালোকে দ্বিতীয় তৃতীয়টো ফিল আপ কৰক। ফিল আপ কৰি কেনে ছেভ আৰু কণ্টিনিউত ক্লিক কৰি দিব। ছেভ আৰু কণ্টিনিউত ক্লিক কৰি দিয়াৰ লগে লগে আপোনালোকৰ নেক্সট ষ্টেপটোলৈ গৈ পাব। চ' বন্ধু বান্ধৱী গ'ল, এতিয়া আপোনালোকৰ নেক্সট ষ্টেপটো হ'ল পাৰ্চনেল ডিটেইলছবোৰ ভৰাব লাগিব। চ' পাৰ্চনেল ডিটেইলছবোৰ ভৰাবৰ কাৰণে আপোনালোকৰ এনেকুৱা ধৰণৰ ইণ্টাৰফেচটো খোল খাই গ'ল। ইয়াত আপোনালোকৰ নিজৰ নামটো থাকিব, তাৰপিছতে আপোনালোকে ইয়াত নিজৰ দেউতাকৰ নাম, নিজৰ মাকৰ নামবোৰ ভৰাব লাগিব। ইয়াত আপোনালোকে জেণ্ডাৰটো আগতে চিলেক্ট কৰি ল'লে, ইয়াত কাষ্টটো চিলেক্ট কৰি ল'ব, ডেট অফ বাৰ্থটো ইয়াত আপোনালোকৰ অট'মেটিকলি আহি যাব। চ' এনেকুৱা ধৰণে আপোনালোকে এতিয়া তলপিনে চাওক, তলপিনে আপোনালোকৰ দেউতাকৰ নাম ভৰালে, তাৰপিছত ইয়াত কাষ্টবোৰ ভৰালে। ইয়াত চিলেক্ট কৰিব লাগিব ৰিলিজনটো চিলেক্ট কৰিব, পাৰ্চন ইকনমিকেলি উইকাৰ ছেকশ্যনৰ হয় নেকি চিলেক্ট কৰিব,
যদি আপোনালোকে য়েছ কৰে তেনেহ'লে পিছত আপোনাৰ ডকুমেণ্টছবোৰ আপলোড কৰিব লাগিব আৰু যদি নহয় তেনেহ'লে আপোনালোকে কৰিব নট এপ্লিকেবল বুলি কৰিব বুলি থাকিব চ' ইয়াৰ পিছত আপোনালোকে চাওক পাৰ্চনেল ডিচেবিলিটি অট'মেটিকেলি আমি আগতে চিলেক্ট কৰিলোঁ নহয় বুলি তাৰপিছত আপোনালোকে ইয়াত ক্লিক কৰি দিয়ক ছেভ আৰু নেক্সটত কণ্টিনিউত ক্লিক কৰক দিলে আপোনাৰ নেক্সট ষ্টেপটোলৈ গৈ পাব এতিয়া চাওক এতিয়া আপোনালোকৰ নেক্সট ষ্টেপটো আহি গ'ল নেক্সট ষ্টেপটো আপোনালোকৰ আহিলে কণ্টেক্ট ডিটেইলছবোৰ ভৰাব লাগে চ' ইয়াত ইমেইল আইডিটো আপোনালোকে আগৰ পৰা থাকিব যিহেতু আমি আগতে ভৰাইছিলোঁ ৰেজিষ্ট্ৰেশ্যন কৰোঁতে মোবাইল নম্বৰটো থাকিব ইয়াত আপোনালোকে অল্টাৰনেট মোবাইল নম্বৰ এটা দিব পাৰে তাৰপিছত ইয়াত চাওক আপোনালোকে পাৰ্মানেণ্ট এড্ৰেছটো আপোনালোকে ভৰাব লাগিব ইয়াৰ পৰা আপোনালোকে ডিষ্ট্ৰিক্টটো চিলেক্ট কৰি ল'ব লাগিব ইয়াৰ পৰা পুলিচ ষ্টেচনটো চিলেক্ট কৰিব লাগিব ইয়াত পোষ্ট অফিচ ভৰাব ইয়াত আপোনালোকৰ পিন নম্বৰটো ভৰাব ইয়াত কৈছে আপোনালোকে এইখিনি পাৰ্মানেণ্ট এড্ৰেছ ভৰালে যদি আমাৰ কৰস্পণ্ডেণ্ট এড্ৰেছ আৰু পাৰ্মানেণ্ট এড্ৰেছটো ছেম হয় তেনেহ'লে আপোনালোকে বক্সটোত টিক মাৰ্ক দিলে এইখিনি কথা আপোনালোকে যি পাৰ্মানেণ্ট এড্ৰেছ ভৰালে সেইখিনি কপি হৈ যাব আৰু যদি পাৰ্মানেণ্ট এড্ৰেছ আৰু কৰস্পণ্ডেণ্ট এড্ৰেছটো ছেম নহয় তেনেহ'লে আপোনালোকে কৰস্পণ্ডেণ্ট এড্ৰেছটো ইয়াত ভৰাব লাগিব চ' এনেকুৱা ধৰণে আপোনালোকে 4 নম্বৰ ষ্টেপটো 3 নম্বৰ ষ্টেপটো ফিল আপ কৰি দিয়ক মানে কণ্টেক্ট ডিটেইলছটো ফিল আপ কৰি কেনে নেক্সট ষ্টেপত যাবৰ কাৰণে ছেভ আৰু কণ্টিনিউত ক্লিক কৰি দিব চ' বন্ধুগণ হৈ গ'ল এতিয়া চাওক আপোনালোকে 3 নম্বৰ ষ্টেপটো ফিল আপ কৰিলে ফিল আপ কৰাৰ পিছত আপোনালোকৰ আহিলে ডকুমেণ্টছ আপলোডৰ কাৰণে ডকুমেণ্টছ আপলোডৰ কাৰণে ইয়াত আপোনালোকে কি ডকুমেণ্টছ আপলোড কৰিব লাগিব এবাৰ চাই লওক ইয়াত আপোনালোকে নিজৰ ফটোগ্ৰাফ আপলোড কৰিব লাগিব ছিগনেচাৰ আপলোড কৰিব লাগিব ইয়াত আপোনালোকে এজ প্ৰুফৰ কাৰণে মেট্ৰিকৰ এডমিট বা তাৰ ইকুইভেলেণ্টৰ এক্সামিনেশ্যনৰ কিবা যদি আপোনালোকৰ ডকুমেণ্টছ আছে সেইবোৰ আপলোড কৰিব পাৰে আৰু লগতে আপোনালোকে পাছ চাৰ্টিফিকেটটো আপোনালোকে আপলোড কৰিব লাগিব পাছ চাৰ্টিফিকেট মানে আপোনালোকৰ যিমানবোৰ পোষ্ট আছিলে যিটো আপুনি আপোনাৰ মানে মিনিমাম কোৱালিফিকেশ্যন দিছে গ্ৰেজুৱেশ্যন হাই ছেকেণ্ডেৰী বা মেট্ৰিক সেই হিচাপত আপোনালোকে পাছ চাৰ্টিফিকেটটো ইয়াত আপলোড কৰিব লাগিব চ' ইয়াত চাওক তাৰপিছত আপোনালোকে এমপ্লয়মেণ্ট এক্সচেঞ্জ কাৰ্ডৰ চাৰ্টিফিকেটটো আপলোড কৰিব লাগিব ইয়াত আপোনালোকৰ কম্পিউটাৰ ডিপ্ল'মা আপলোড কৰিবলৈ লাগিব চ' বন্ধুগণ হৈ গ'ল এনেদৰে ডকুমেণ্টছবোৰ আপলোড কৰি কেনে আপোনালোকে নেক্সট ষ্টেপত যাবৰ কাৰণে ছেভ আৰু কণ্টিনিউ অপশ্যনটোত ক্লিক কৰি দিয়ক ছেভ আৰু কণ্টিনিউ অপশ্যনত ক্লিক কৰি দিয়াৰ লগে লগে আপোনালোকৰ নেক্সট ষ্টেপটো মানে প্ৰিভিউৰ ষ্টেপটোলৈ গৈ পাব চ' বন্ধুগণ হৈ গ'ল এতিয়া চাওক আপোনালোকে প্ৰিভিউ ষ্টেপটোলৈ গৈ পোৱাৰ লগে লগে আপোনালোকৰ এপ্লিকেশ্যন যিখন ফৰ্ম থাকিব সেই ফৰ্মটো আপোনালোকে যিবোৰ ডাটা ভৰালে সেই ডাটাবোৰ ইয়াত ওলাই যাব ইয়াত আপোনালোকে সকলোবোৰ ডাটা ঠিকে থাকে ভৰাইছে নাই আপোনালোকে চাই ল'ব ইয়াত আপোনালোকৰ নিজৰ নামটো থাকিব ফাদাৰ্ছ নেম মাদাৰ্ছ নেম এইবোৰ থাকিব গতিকে আপোনালোকে এইবোৰ চাই লওক চাই লৈ কেনে তাৰপিছত আপোনালোকে তলপিনেও ডাটা কিছুমান আছে সেই ডাটাবোৰ আপোনালোকে চাই চ' গোটেইখিনি ডাটা ডকুমেণ্টছবোৰ ইয়াত আছে আপোনালোকে চাব পাৰে ডকুমেণ্টছবোৰ যিবোৰ আপোনালোকে ডকুমেণ্টছ আপলোড কৰিলে সেই ডকুমেণ্টছবোৰ আপোনালোকক দেখাব তাৰপিছত আপোনালোকে গোটেইখিনি ডাটা চাই লৈ কেনে কি কৰক এই তলত যে আছে ছাবমিট এপ্লিকেশ্যন বটনত ক্লিক কৰি দিয়ক ছাবমিট এতিয়া চাওক আপোনালোকে ছাবমিটত ক্লিক কৰি দিয়াৰ লগে লগে এনেকুৱা ধৰণৰ এটা মেছেজ এটা আহিছে চ' এই মেছেজটো সুধিছে ওৱান্স ইউ ছাবমিট ইউ কেন নট এডিট ইউৰ ডিটেইলছ মানে আপোনালোকে যদি কি কৰিছে যদিহে এবাৰ ছাবমিট কৰে মানে যদি আপোনালোকে য়েছ কৰে তেনেহ'লে আপোনালোকে যদি কিবা ভুল হৈ আছে তেনেহ'লে আপোনালোকে ফিল আপ কৰিব মানে পিছত এডিট কৰিব নোৱাৰে চ' আই ডু হিয়াৰ বাই ডিক্লেয়াৰ ডেট all that information filled by me are true to the best of my knowledge and brief চ' গতিকে আপোনালোকে যিবোৰ ডাটা ভৰালে সেইবোৰ আপোনালোকে শুদ্ধ বুলি আপোনালোকে ডিক্লাৰেশ্যন হিচাপত এইটো দিলে চ' ইয়াত যদি আপোনালোকে য়েছ কৰি দিয়ে মানে আপোনালোকৰ এপ্লিকেশ্যনখন ফিল আপ হৈ যাব আপোনালোকৰ এপ্লিকেশ্যন ছাবমিট হৈ যাব আৰু যদিহে কিবা কাৰণত আপোনালোকৰ সন্দেহ আছে যে কিবা আপোনাক চাব লগা আছে তেনেহ'লে আপোনালোকে এবাৰ ন' কৰি দিয়ক ন' কৰি কিনে আপোনালোকে চাই ল'ব পাৰিব তাৰপিছত আপোনালোকে যদি এতিয়া আমি গোটেইখিনি আমাৰ ঠিকে থাকে আছে গতিকে আমি কি কৰিম য়েছত ক্লিক কৰি দিম য়েছত ক্লিক কৰি দিয়াৰ লগে লগে আমাৰ এপ্লিকেশ্যনখন ছাবমিট হৈ যাব হৈ গ'ল এনেকুৱা ধৰণে আপোনালোকে অসম পুলিচৰ পৰা অহা ডাইৰেক্টৰেট অফ ইকনমিক্স আৰু ষ্টেটিষ্টিকেল ডিপাৰ্টমেণ্টৰ ফালৰ পৰা 133টা পদৰ কাৰণে আপোনালোকে এপ্লিকেশ্যনটো মোবাইলতে আপোনালোকে নিজে অতি সহজতে ষ্টেপ বাই ষ্টেপ কৰিব পাৰিব চ' বন্ধুসকল যদিহে ভিডিঅ'টো ভাল পাইছে লাইক কৰি দিব বন্ধুসকলক শ্বেয়াৰ কৰি দিবলৈ নাপাহৰিব এনেকুৱা ধৰণৰ ভিডিঅ' আগলৈ পাই থাকিবৰ কাৰণে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব চ' আজিলৈ ভিডিঅ'টো ইমানতে সমাপ্ত কৰোঁ আপোনালোকৰ দিনটো শুভ হওক থেংক ইউ ধন্যবাদ